নমস্কাৰ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটি কবিতা আৰু কবিতাটিৰ শিৰোনাম আমাৰ অসম। অসমৰ সন্তান আমি, অসমক ভাল পাওঁ, সকলো জাতি মিলি আমি সমন্বয়ৰ গীত গাওঁ। হেৰা অসমীয়া অহংকাৰ এৰি সাজু হবৰ হ'ল, নহ'লে জানিবা অসমীয়াৰ জাতি ৰখা তলে গ'ল। নহবা স্বাৰ্থপৰ তুমি নিজৰ স্বাৰ্থৰ বাবে, নকৰিবা অন্যায় তুমি নিজৰ আশাৰ পূৰণৰ বাবে। বিদেশী লোকে আমাৰ অসমক অতি লোভেৰে চাই, চল পালেই সোমাই আহিবৰ অসমত ল'বহি ঠাই। নোৱাৰো ৰাখিবৰ অসমৰ মান, জাতিৰ একতাৰ নাই, যুঁজৰ বিনিময়তহে অসমীয়াই আজি অসমক ঘূৰাই পায়। ধন্যবাদ। কবিতাটি ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এনেধৰণৰ কবিতা মই আপোনালোকলৈ আগবঢ়াই থাকিম, কাৰণ এই কবিতাটোৰ 2016 চনমানৰ এগৰাকী ভণ্টীয়ে লেখি প্ৰকাশ পাইছিলে সন্ধান এই কিতাপখনত। আপোনালোকে বিচাৰিলে নিশ্চয় পাব। আৰু সৰুপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰী, তেওঁ 8ম শ্ৰেণীত পঢ়ি আছিল, তেতিয়াই আচলতে এই কবিতাটো লিখিছিলে। তেখেতৰ নাম হ'ল কুইন শইকীয়া। তেখেতক ধন্যবাদ জনাই মই কবিতাটো আগবঢ়ালোঁ। কবিতা পঢ়া বা কবিতা গোৱা আচলতে বৰ অভ্যাস নাই, সেয়েহে ভুল হ'লে আপোনালোকে ক্ষমা কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।